জয় হিন্দ, জয় ভাৰত। গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি এইটো ভিডিঅ'ত নলবাৰী ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বৰ্ড এক্সামৰ মেথছ পেপাৰৰ 45টা MCQ কুৱেশ্যন সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা এণ্ড শ্বেয়াৰ কৰিবা। আহা আমি সময় নষ্ট নকৰি প্ৰথম কুৱেশ্যনৰ ফালে যাওঁ। প্ৰথম কুৱেশ্যনত দিয়া আছে, if A, B, C, D are in proportion, then which of the following is not correct? A, B, C, D সমানুপাতত থাকিলে তলৰ কোনটো শুদ্ধ নহয় বুলি দিয়া আছে। গতিকে প্ৰতিটো কুৱেশ্যনতে আমি কি কৰিম, ইয়াৰ যিখিনি থিয়ৰী সেই থিয়ৰীখিনিও আমি ডিছকাছ কৰিম। আগতে আমি জানি ল'ব লাগিব যে A, B, C, D এনেকৈ 4টা পদ যদি বা 4টা ৰাশি যদি সমানুপাতত থাকে কি হ'ব পাৰে। কাৰণ নহয় বুলি কোৱা হৈছে যদি নিশ্চয় এটা অপশ্যন দি আছে, বাকী 3টা হ'ব পাৰে বা 4টা বেলেগ অপশ্যন থাকিলে সেইকেইটা হ'ব পাৰে। প্ৰথমতে আমি জানি ল'ম, যদি A অনুপাত B সমানুপাত C অনুপাত D হয়, তাহলে আমাৰ কি কণ্ডিশ্যন হ'ব পাৰে। প্ৰথমতে হ'ব পাৰে A/B ইকুৱেল C/D। দ্বিতীয়তে ইয়াক আমি বজ্ৰগুণন কৰিলে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে পাম AD ইকুৱেল BC। এই সমীকৰণক আমি যদি সৰি মোৰ অলপ কাহ হৈছে, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ A/C ইকুৱেল B/D। আৰু লিখিব পাৰোঁ আমি এনেকৈ A/B ওপৰত মাইনাছ B বা প্লাছ B, প্লাছ মাইনাছ দুয়োটাতে আছে, ইকুৱেল C/D ওপৰত প্লাছ মাইনাছ D। এনেকুৱা আমি মাইনাছতো পাম, তলতো মাইনাছত পোৱা যায়। এনেকুৱা বহুতকেইটা কণ্ডিশ্যন হ'ব পাৰে। ইয়াৰ ভিতৰত নোহোৱা কণ্ডিশ্যনটো কি হ'ব, তেনেহ'লে আমাৰ প্ৰথমটো AD/BC হৈছে, এইটো আমাৰ এনচাৰ হ'ব নোৱাৰে। এইটো হ'ব পাৰে, তাৰমানে ৰেচিঅ'ত হ'ব পাৰে। A/C এইটো কণ্ডিশ্যন আমাৰ হৈছে AC ইনটু BD, এইটো ক'তো হোৱা নাই। গতিকে আমাৰ এনচাৰ হ'ব অপশ্যন C, D নম্বৰ অপশ্যন আমাৰ হ'ব পাৰে। ঠিক আছে, আমি প্ৰতিটো কুৱেশ্যনতে এনেকৈ ইয়াৰ যিখিনি থিয়ৰী আছে ষ্টাডি কৰি তাৰপিছত আমি এনচাৰবিলাক ছল্ভ কৰাৰ চেষ্টা কৰিম। এতিয়া আমি চাম নেক্সট কুৱেশ্যন। আমাৰ নেক্সট কুৱেশ্যনত দিয়া আছে, if A and R denotes the area and radius of a circle, then যদি A আৰু R বৃত্ত এটাৰ কালি আৰু ব্যাসাৰ্ধ বুজায়, তেন্তে আমাৰ কি হ'ব পাৰে। আমি জানো এৰিয়া A ইকুৱেল পাই R স্কুৱেৰ। তাহলে ইয়াৰ পৰা আমি গম পাওঁ যে পাই এটা কনষ্টেণ্ট, গতিকে A কি হ'ব আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু R স্কুৱেৰ হ'ব। তাৰমানে বৃত্তৰ কালি ইয়াৰ ব্যাসাৰ্ধৰ বৰ্গৰ সমানুপাতিক। এৰিয়া অফ চাৰ্কল ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দি স্কুৱেৰ অফ ইটছ ৰেডিয়াছ। ঠিক আছে, গতিকে এইটো মতে আমাৰ এনচাৰ আহিব D নম্বৰ অপশ্যন, A ডাইৰেক্টলি প্ৰপৰ্চনেল টু R স্কুৱেৰ। ইয়াৰ পিছত আমি চাম নেক্সট কুৱেশ্যন। ইয়াতে দিয়া আছে আমাৰ 3 নম্বৰ কুৱেশ্যনত 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত এইটো স্কুৱেৰ সংখ্যা যিটো পোৱা যাব সেই দুটাৰ মাজত কিমানটা আন সংখ্যা থাকিব পাৰে। এনেকুৱা কুৱেশ্যন যদি দুটা ক্ৰমিক বা কনজিকিউটিভ নাম্বাৰ থাকে, তেনেহ'লে তাৰ মাজত থকা নাম্বাৰ বা সংখ্যাবিলাক হ'ব, সংখ্যাৰ সংখ্যা হ'ব, তুমি সৰুটোৰ দুগুণ কৰি দিবা। 18 আৰু 19ৰ ভিতৰত 18 সৰু, গতিকে 2 × 18 কৰি দিম, কৰিলে আমি কিমান পাই যাম 36। গতিকে ইয়াৰ এনচাৰ হ'ব আমাৰ অপশ্যন নাম্বাৰ B। তোমালোকে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰা, য'ত এই PDF নোটছসমূহ পাবা। গতিকে ডিছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা তোমালোকে আমাৰ মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। আহা আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ।
এইটো 4 নম্বৰ কুৱেশ্যন। এই 1ৰ পৰা 4টা কুৱেশ্যনত নাম্বাৰবিলাক উঠা নাই। এতিয়া 4 নম্বৰ কুৱেশ্যনত দিয়া হৈছে যে 23 কিউবৰ এককৰ স্থানৰ অংকটো কি হ'ব? তেনেহ'লে আমি যেতিয়া ঘন সংখ্যা উলিয়াওঁ তাত দুটা বা 4টা সংখ্যাৰ বাহিৰে বাকী সকলোখিনি সংখ্যাৰ ক্ষেত্ৰতে আমি যদি ঘন কৰোঁ সেই সংখ্যাটোৱে পোৱা যায়। যেনেকৈ 1 কিউব কৰিলে আমি এককৰ ঘৰত 1 পাম, 0 কিউব কৰিলে এককৰ ঘৰত 0 পাম। ইয়াত অকল দুটা সংখ্যাৰ কাৰণে বেলেগ হয়। যেনেকৈ আমি 2 কিউব কৰিলে ইয়াৰ ক্ষেত্ৰত আমি 8 পাম, আৰু 8 কিউব কৰিলে আমি কি পাম? 2 পাম। সেইকাৰণে মই দুয়োফালে এৰ' চিন দি বুজাই দিছোঁ। 2 কিউব কৰিলে 8 পোৱা যাব, 8 কিউব কৰিলে 2 পোৱা যাব। ঠিক একেদৰে 3 কিউব কৰিলে আমি কিমান পাম? 7 পাম, আৰু 7 কিউব কৰিলে আমি কি পাম? 3 পাম। গতিকে এই 4টা বা দুটা কৰিলে আমাৰ হৈ যায়, কাৰণ এইটোৰ লগত এইটো হয়, ইয়াৰ অপজিটো হয়। নহ'লে এইকেইটাৰ বাহিৰে বাকী যিমানকেইটা নাম্বাৰ আছে, অংক আছে, 0, 1, 4, 5, 6, 9, এইকেইটাৰ ক্ষেত্ৰত সেই একে সংখ্যা হ'ব। গতিকে ইয়াতে এককৰ স্থানত 23ৰ এককৰ স্থানত কি আছে? 3 আছে। ইয়াক ঘন কৰিলে সেই সংখ্যাটোৰ ঘনত আমি কি পাম? 7 পাম। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে দিয়া হৈছে দুটা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথমটোত কৈছে এভৰি অড নেচাৰেল নাম্বাৰছ ইজ অফ দি ফৰ্ম 6 কিউব প্লাছ 1। এইটো নহয়, কাৰণ 6 কিউব প্লাছ 1 আৰ্হিত সকলোবিলাক স্বাভাৱিক অযুগ্ম সংখ্যা আমি নাপাওঁ। যেনেকৈ ধৰা 3ৰ ক্ষেত্ৰত আমি নাপাম। 3ক আমি এইটো ফৰ্মত লিখিব নোৱাৰিম। 5ক আমি এইটো ফৰ্মত লিখিব নোৱাৰিম। 7ক পৰা যাব, ঠিক তাৰপিছত আকৌ 9ক আমি নোৱাৰিম। গতিকে এইটো হ'ব নোৱাৰে। পিটো কি হ'ব নোৱাৰে? কাৰেক্ট হ'ব নোৱাৰে। 2 নম্বৰ অপশ্যন দিছে এভৰি নেচাৰেল নাম্বাৰ অফ দি ফৰ্ম 6 কিউব প্লাছ 1 ইজ অড। এইটো হয় দিয়া। 6 কিউব প্লাছ 1 আৰ্হিত থকা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা অযুগ্ম সংখ্যা। গতিকে ইয়াৰ পিটো অশুদ্ধ, কিউটো শুদ্ধ। সেই হিচাপত আমাৰ এনচাৰ আহিব কি? ইয়াতে দিয়া আছে পি এণ্ড কিউ বোথ আৰ কাৰেক্ট, অশুদ্ধ। পি ইজ কাৰেক্ট, এইটোতো ফাৰ্ষ্টতে শুদ্ধ হৈ গ'ল। 3 নম্বৰত কি আছে? পি ইজ কাৰেক্ট ইনকাৰেক্ট এণ্ড কিউ ইজ কাৰেক্ট, অৰ্থাৎ অপশ্যন নম্বৰ চি আমাৰ কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। এতিয়া আমি চাম নেক্সট কুৱেশ্যন। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে এ এণ্ড বি বি টু natural numbers such that 3 and 5 are the least prime factors of them respectively, then least prime factors of a plus b। তাৰমানে যদি a আৰু b দুটা স্বাভাৱিক সংখ্যা হয় আৰু a আৰু bৰ আটাইতকৈ সৰু মৌলিক উৎপাদক দুটা দিছে কি? ক্ৰমে 3 আৰু 5। তেন্তে a আৰু b যদি আমি যোগ কৰি লওঁ, তেনেহ'লে সেই যোগ কৰি পোৱা সংখ্যাটোৰ মৌলিক উৎপাদকটো কি হ'ব? সৰু মৌলিক উৎপাদকটো কি হ'ব? এইটো ক্ষেত্ৰত যদি আমি চাব যাওঁ, আমি পাটিগণিতৰ মৌলিক উপপাদ্য গম পাওঁ যে যিকোনো যৌগিক সংখ্যাক ইয়াৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। গতিকে এটা যৌগিক সংখ্যা, আৰু ইয়াৰ প্ৰথমটো মৌলিক সংখ্যা কি দিয়া হৈছে? 3 দিয়া হৈছে। বাকী মৌলিক সংখ্যাবিলাক আমাক দিয়া নাই। কিন্তু আমি যদি চাব যাওঁ যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা হৈছে 2, তাৰ ওপৰত কোনো যুগ্ম মৌলিক সংখ্যা নাই। গতিকে ইয়াৰ যিমানকেইটা উৎপাদক বাকী উৎপাদক নাথাকক কিয়, প্ৰত্যেকেই কি সংখ্যা? অযুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যাৰ পূৰণফল কি হ'ব? অযুগ্ম সংখ্যা, অৰ্থাৎ এটা অযুগ্ম সংখ্যা। ঠিক একেদৰে বিও কি হ'ব আমাৰ? 5 ইনটু ডেছ ইনটু ডেছ। ডেছৰ দ্বাৰা মই আন উৎপাদকক বুজাইছোঁ। গতিকে ইয়াতে এই দুটাৰ পৰা আমি গম পালোঁ কি এ আৰু বি দুয়োটা আমাৰ কি সংখ্যা হ'ব? অযুগ্ম সংখ্যা হ'ব। এতিয়া অযুগ্ম সংখ্যা দুটা যদি যোগ কৰা হয়, যোগ কৰিলে আমি কি সংখ্যা পাম? এটা যুগ্ম সংখ্যা পাম। আৰু যুগ্ম সংখ্যাক আমি 2ৰে বিভাজ্য কৰিব পাৰোঁ। গতিকে আটাইতকৈ সৰু মৌলিক উৎপাদকটো কি হ'ব? a প্লাছ বিৰ, এইটো হ'ব এটা যুগ্ম সংখ্যা, গতিকে 2 হ'ব। ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা যাওক। 7 নম্বৰ কুৱেশ্যন। শূন্য দুটাৰ যোগফল কি দিছে? -5 আৰু পূৰণফল 6 দিয়া আছে। বহুপদ কোনটো হ'ব? এতিয়া আমি জানো শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা ইকুৱেল টু কি থাকে আমাৰ? -b/a থাকে। আৰু এইটোৰ ভেলু দি আছে -5, এৰ ভেলু আমি 1 লৈছোঁ তলত। ঠিক আকৌ আলফা বিটা ইকুৱেল কিমান দি আছে আমাক? আলফা বিটা মানে হৈছে পূৰণফল বা গুণফল 6। আলফা বিটা মানে আছিল আমাৰ c/a ইকুৱেল c/a ইকুৱেল
ইয়াত আছে 6 ইয়াৰ এৰ ভ্যালু 1 আমি যদি কম্পেয়াৰ কৰোঁ a ইকুৱেল 1 পাম b ইকুৱেল 5 পাম c ইকুৱেল টু 6 পাম গতিকে a 1 b 5 আৰু c 6 ৰাখিটো আছে a নাম্বাৰ গতিকে আনসাৰ আমাৰ a হ'ব 8 নম্বৰ কোৱেশ্চনত আমি চাওঁ 8 নম্বৰ কোৱেশ্চনত দিয়া আছে যে the graph of the polynomial px equal ax square plus bx plus c is given in the adjoining figure what can be said from the graph আমি গ্ৰাফৰ পৰা কি ক'ব অপচন কেইটা আমাক দিয়া আছে কি অসমীয়াত কৈ দিছো মই কাখৰ চিত্ৰত px equal ax square plus bx plus c লেখ দিয়া হৈছে লেখডালৰ পৰা আমি কি ক'ব পাৰো গতিকে ইয়াতে দেখা পোৱা গৈছে যে x এক্সিসত দুটা ঠাইত কাটিছে তাৰমানে দুটা মান আছে বহুপদটোৰ দুটা মান আছে আৰু দুটা মান কি আছে x এক্সিসৰ সোঁফালে কাটিছে মানে পজিটিভ আমাৰ কন্ডিশন কি আছিল যে দুটা অসমান বাস্তৱ মূল কেতিয়া থাকিব অৰ্থাৎ d ইকুৱেল কি হ'ব লাগিব আমাৰ d ইকুৱেল b স্কয়াৰ মাইনাস 4ac যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া সম্ভৱ গতিকে ইয়াতে আমি গম পালো d ইকুৱেল টু 0 d ইকুৱেল টু গ্ৰেটাৰ দেন 0 হ'ব অৰ্থাৎ এইটোত লেছ দেন আছে হ'ব নোৱাৰে আৰু কত আছে এইটোতো লেছ দেন আছে আমাৰ এইটো হ'ব নোৱাৰে এতিয়া গ্ৰেটাৰ দেন 0 দুটা কন্ডিশন আছে a and c আমাৰ এর চিনে এর পজিটিভ চিনে কি বুঝাব যদি a পজিটিভ হয় তেনেহলে এই পৰাবলা বা অধিবৃত্ত বা পৰাবৃত্ত বুলি কোৱা হয় ইয়াক এই পৰাবলাৰ আকৃতি হ'ব ইউ আকৃতিৰ নিচিনা আৰু যদি মাইনাস হয় তেতিয়া আমাৰ হ'ব কি এনৰ নিচিনা ইন্টাৰসেকশন এণ্ড ইউনিয়ন বুলি আমি ক'ব পাৰো সেটত পোৱা যায় নে কোশ্চিন গতিকে এনেকুৱা আকৃতিৰ হ'ব উলটা ইউ গতিকে আমাৰ ইয়াতে যেহেতু চিত্ৰত উলটা ইউ দিয়া আছে গতিকে অপচন আমাৰ কি হ'ব সি নম্বৰ অপচন হ'ব আমি ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাওঁ 9 নম্বৰ কোৱেশ্চনত দিয়া আছে ইকুৱেশ্যন অফ এ লাইন প্যাৰেলাল টু দি লাইন y ইকুৱেল x minus 2 এই ৰেখাডালৰ সমান্তৰালকৈ এডাল যোৱা ৰেখাৰ আমি সমীকৰণ উলিয়াব লাগে আমাৰ কি কন্ডিশন আছিল সমান্তৰাল হোৱাৰ কাৰণে a1 by a2 ইকুৱেল b1 by b2 not equal c1 by c2 গতিকে এইটো সমীকৰণৰ লগত আমি কম্পেয়াৰ কৰি চাওঁ যদি দিয়া সমীকৰণৰ লগত একৰ লগত কম্পেয়াৰ কৰোঁ আমি কি পাম 1 by 2 v1 by v2 ৰ মান পোৱা যাব 1 by 2 c1 by c2 ৰ মান পোৱা যাব 1 by 2 ইকুৱেল হ'ব গতিকে ইকুৱেল হলে তো আমাৰ হ'ব নোৱাৰে গতিকে প্ৰথমটো আমাৰ নহয় দ্বিতীয়টোৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ 1 by 2 হ'ব আকৌ 1 by 2 হ'ব কিন্তু এইবাৰ কি হ'ব আমাৰ minus 1 by 2 হ'ব 2 নম্বৰটো যদি আমি চাব যাওঁ কি পাম 1 by 2 minus 1 by 2 তাৰমানে প্ৰথমতে ইকুৱেল হোৱা নাই এটো কটাকটি কৰা ৰাখা হ'ব এটো হ'ব নোৱাৰে 3 নম্বৰ অপচন যদি আমি চাব যাওঁ এতে কি পাম 1 by 2 1 ইয়াতে আমাৰ কটাকটি কৰা ৰাখায়ে হ'ব ইও হ'ব নোৱাৰে গতিকে অপচন আমাৰ ডি হ'ব তথাপি আমি একবাৰ চেক কৰি চাইছো 1 by 2 আকৌ 1 by 2 not equal minus 1 by 2 হল গতিকে দুটা ইকুৱেল হৈছে লাষ্টৰটো হোৱা নাই গতিকে ডি নম্বৰ অপচন আমাৰ কাৰেক্ট হ'ব 10 নম্বৰ কোৱেশ্চনত চাইছো আমি যে x equal to 3 আৰু y equal to 4 মান দিয়া আছে গতিকে বিন্দুটোৰ স্থানাংক নিশ্চয় কি হ'ব 3 4 11 নম্বৰ কোৱেশ্চনত দিয়া আছে product of two consecutive integer is 72 which of the following is not correct representation of the situation তেনেহলে ইয়াত আমি দুটা কনজিকিউটিভ মানে ক্ৰমিক সংখ্যাৰ পূৰণফল দিয়া আছে প্ৰথমতে আমি চাও প্ৰথমটো 9 পিছৰটো 8 বুলি আমি ধৰি লব পাৰো এটোৰ ক্ষেত্ৰত 8 9 গুণ 72 প্ৰথমটো 9 দ্বিতীয়টোক আমি 8 বুলি ধৰি লব কাৰণ 9 ৰ পৰা 1 মাইনাস হৈছে এটো হ'ব পাৰে 2 নম্বৰ অপচনত প্ৰথমটোক যদি আমি 8 বুলি ধৰি লও দ্বিতীয়টোক আমি 9 বুলি ধৰি লৈ 72 পাব পাৰো নেক্সট কন্ডিশনত আমি x ৰ ভ্যালু যদি 4 বুলি ধৰি লও তেনলে এটোৰ লগত সেম হৈ গৈছে গতিকে এইটো হ'ব পাৰে এইটো ক্ষেত্ৰত আমাৰ হ'ব নোৱাৰে কাৰণ x ৰ দুগুণ হৈ 1 নহয় এইটো আমাৰ হ'ব নোৱাৰে গতিকে অপচন নম্বৰ ডি আমাৰ কাৰেক্ট হ'ব 12 নম্বৰ কোৱেশ্চনত দিয়া আছে যে দুডাল নলিয়ে একেলগে এটা টেংকি 9 3/8 9 + 3/8 ঘণ্টাত পুৰ কৰিব পাৰে
ডাঙৰ বেশৰ নলীয়ে সৰু বেশৰ নলীতকৈ অকলে পুৰাবলৈ 10 ঘণ্টা সময় কম লয়। সৰু নলীডালে অকলে 10 ঘণ্টাত পুৰ কৰিলে ডাঙৰডালে টেংকিটোৰ 1 ঘণ্টাত কিমান সময় পুৰ কৰিব? এতিয়া সৰুডালে পুৰ কৰাৰ সময় দিছে x। এতিয়া ডাঙৰডালে কিমান সময়ত কৰিব? x - 10 আৱাৰত কৰিব। গতিকে x - 10 আৱাৰত সম্পূৰ্ণ কৰিব। গতিকে 1 ঘণ্টাত কৰিব কিমানখিনি পূৰ্ণ? 1/x - 10 অংশ। গতিকে অপশ্যন নম্বৰ ডি হ'ব আমাৰ কাৰেক্ট আনচাৰ। ইয়াৰ পিছৰ কুৱেশ্যনলৈকে যাওঁ। ইয়াতে দিয়া আছে এটা এপিৰ প্ৰথম পদ পি আৰু সাধাৰণ উত্তৰ কিউ, 10তম পদটোৰ মান কিমান হ'ব? আমি এ ডি এনেকৈ কিতাপত পাইছিলোঁ। গতিকে A10ৰ মান আমি কেনেকৈ উলিয়াইছিলোঁ? A10ৰ মান উলিয়াইছিলোঁ a+9d লিখিব পাৰোঁ, নতুবা n-1 × d লিখিব পাৰোঁ। এতিয়া এৰ জেগাত পি দিয়া আছে +9 আৰু ডিৰ জেগাত কিউ দিয়া আছে। গতিকে p+9q হ'ব। p+9q হ'ব। অপশ্যন নম্বৰ চি। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি এটা এপিত nটা পদ থাকে তেন্তে শেষৰ পৰা 10তম স্থানত থকা পদটো প্ৰথমৰ পৰা স্থান কিমান হ'ব? এতিয়া আমি যদি ধৰি লওঁ কোনো এটা সংখ্যাৰ ক্ষেত্ৰত বা কোনো এটা এপিৰ ক্ষেত্ৰত ধৰা হ'ল 10টা পদ আছে। এই প্ৰথমৰ পৰা লাষ্টৰ পদটো ধৰা হ'ল 10 নম্বৰ পদ, আৰু লাষ্টৰ পৰা যিটো 3 নম্বৰ পদ সেইটো এইফালৰ পৰা হ'ব আমাৰ 8 নম্বৰ পদ। এটা পদ বাঢ়ি যায়, কাৰণ এইটো পদক আমি দুইবাৰকৈ কাউণ্ট কৰিব লগা হয়। এইফালৰ পৰা 8 নম্বৰ 9 10, তাৰমানে ইয়াৰ পিছত কিমানটা আছে? যিহেতু ইয়াতে কৈছে 10 নম্বৰ স্থান শেষৰ পৰা, গতিকে এই সংখ্যাটোৰ পিছত আমাৰ কেইটা সংখ্যা থাকিব? 9টা সংখ্যা থাকিব। গতিকে আমাৰ এনচাৰ হ'ব n-9, n-9, 10 নহয়, কাৰণ তাৰ পিছত যিকেইটা আছে সেইকেইটা আমি মাইনাছ কৰিব লাগিব। n-9টা সংখ্যা n-9তম মান হ'ব। প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল। আমি সংখ্যাবিলাকৰ যোগফলৰ যিটো সূত্ৰ পাইছিলোঁ এইটো আছিল কি আমাৰ n/2 × twice a plus n-1 × d। ইয়াক ডাইৰেক্ট দিয়া আছে এনচাৰখিনি উলিয়াই। গতিকে ইয়াতে যদি আমি এৰ মান 2 বহাই দিওঁ, কাৰণ 2কৈ বাঢ়ি যাব, যিহেতু যুগ্ম সংখ্যা প্ৰথম পদ 2 থাকিব, আৰু ইয়াতে আমাৰ ডিৰ মানো কি হ'ব? 2 হ'ব। এইখিনিত ক্ৰছ কৰিলে twice n-2 পাম, আৰু ইয়াতে 4 পাম। আমি পাম n-2 4 প্লাছ twice n-2। ইয়াৰ পৰা 2 2 কাটা গ'লে 2 যাব, 2 কমনত বাহিৰত আহি যাব। গতিকে 2 যদি বাহিৰত আমি কমন লৈ আহোঁ, ভিতৰত আমি কি পাম? n × n+1 / 2 পাম। এইটোৰ লগতো কাটা গ'লে n × n+1 হ'ব, অৰ্থাৎ অপশ্যন নম্বৰ ডি হ'ব। 15 নম্বৰ কুৱেশ্যন, এইটো ডাইৰেক্ট 6.2 এক্সাৰচাইজৰ প্ৰথম কুৱেশ্যনটোৱে আছে। গতিকে ইয়াৰ আনচাৰটো আমি কি কৰিম? AD/DB = AE/EC। যিহেতু পেৰালেল দি আছে, আমি অনুপাতটো সমান পাম, আৰু ইয়াক কাটাকাটি কৰিলে আমি কি পাম? 2 পাম। একেবাৰে সহজ, একবাৰ চাই ল'বা। ঠিক আছে, আমি এইবাৰ নেক্সট কুৱেশ্যন চাম। এইবাৰ দি আছে 17 নম্বৰ কুৱেশ্যনত যে সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ নহয়। সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ হ'ব নোৱাৰে, কাৰণ ধৰা হ'ল আমি ইয়াতে চাইছোঁ এইটো এটা কি? সমদ্বিবাহু ত্ৰিভুজ। ইয়াৰ যিখিনি কোণ ইয়াৰ এইটো কোণৰ লগত সমান হ'ব, আৰু এনেকৈ যদি আন এটা সমদ্বিবাহু ত্ৰিভুজ আঁকি লোৱা হয়, বাহু কিন্তু সমদ্বিবাহু আছে, এইটো সমদ্বিবাহু হয়, কিন্তু এই কোণৰ লগত এই কোণ সমান নহয়। এই দুটা সমান হ'ব, কিন্তু আমাৰ এই কোণ আৰু এই কোণ কি নহয়? সমান হ'ব নোৱাৰে। গতিকে খালি বাহুবোৰ সমানুপাতিক হ'লে নহ'ব, আমাৰ কোণবিলাকো কি হ'ব লাগিব? সমানুপাতিক হ'ব লাগিব। গতিকে 1 নম্বৰ চৰ্ত হ'ব নোৱাৰে। সকলোবোৰ বৰ্গই সদৃশ চিত্ৰ, এইটো হ'ব। যেনেকৈ আমি যদি চাওঁ, বৰ্গ এটা আঁকি দেখুৱাইছোঁ মই। এই এটা বৰ্গ আৰু এই এটা বৰ্গ, এই দুটা বৰ্গ কি হ'ব? সদৃশ চিত্ৰ হ'ব। গতিকে এইটো হয়। তাৰপিছত 3 নম্বৰত দিয়া আছে সকলোবোৰ আয়ত সদৃশ, এইটো হ'ব নোৱাৰে, কাৰণ আমি যদি আয়ত আঁকি চাওঁ, ইয়াৰ বাহুবোৰ বেলেগ বেলেগ অনুপাতত থাকে, কিন্তু কোণবোৰ সমান থাকে, 90 ডিগ্ৰী থাকে।
ই হ'ব নোৱাৰে। আকৌ দিয়া আছে সকলোবোৰ বৃত্তই সদৃশ, ইও সত্য। গতিকে আমাৰ কোনটো সত্য হ'ল? 2 আৰু 4 সত্য হ'ল। অপশ্যন নম্বৰ ক'ত আছে? 2 আৰু 4, ডি নম্বৰ অপশ্যনত আছে 2 আৰু 4। PQRS 18 নম্বৰ কুৱেশ্যন। PQRS is a trapezium and PQ parallel RS in the adjoining figure, then এইটো তোমালোকৰ 6.3 এক্সাৰচাইজৰ 9 আৰু 10 নম্বৰ মেথছত এনেকৈ দিয়া আছে। এতিয়া তাতে ABCD দিয়া আছিলে, অপশ্যনটোত আমি কি পাইছিলোঁ যে AO বাই BO ইকুৱেল CO বাই DO এনেকুৱা আছিলে। সেইটো নিচিনা ইয়াতে বনাই দিয়া। তাহলে আমাৰ কি হ'ব সেই হিচাপত? PO বাই OR, PO বাই OR, QO বাই OS। গতিকে অপশ্যন নম্বৰ আমাৰ কি হ'ব? ডি নম্বৰ অপশ্যন হ'ব। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন। The distance between the points A cos 20 degree 0 and 0 cos 70 degree. আমাৰ এইটো ফৰ্মুলা আছিলে x1 minus x2 whole square plus y1 minus y2 whole square এনেকুৱা আছিল। গতিকে আমি যদি প্ৰথমে চাব যাওঁ, x1 minus x2 মানে a cos 20 ডিগ্ৰীয়ে থাকিব। এক স্কুৱেৰ কৰিলে a স্কুৱেৰ cos স্কুৱেৰ 20 ডিগ্ৰী হ'ব। এণ্ড y1 minus y2 কৰিলে মাইনাছ a cos 70 ডিগ্ৰী দি হোল স্কুৱেৰ হ'ব। মাইনাছ স্কুৱেৰ কৰিলে প্লাছে হৈ যাব। গতিকে আমি এইখিনিত কি পাম চল্ভ কৰিলে? যে a স্কুৱেৰ cos স্কুৱেৰ 20 ডিগ্ৰী প্লাছ a স্কুৱেৰ cos স্কুৱেৰ 70 ডিগ্ৰী। এইখিনি cos 90ৰ লগত বা 90 ডিগ্ৰী পূৰক কোণৰ সূত্ৰত যিটো আছিলে cos 90 মাইনাছ থিটা ইকুৱেল টু sin থিটা, sin 90 মাইনাছ থিটা ইকুৱেল টু cos থিটা, সেই ধৰ্ম যদি ইয়াতে আমি প্ৰয়োগ কৰোঁ আমি কি পাম? a স্কুৱেৰটো কমন পাম প্ৰথমতে, cos স্কুৱেৰ 20 ডিগ্ৰী প্লাছ আমি কি লিখিব পাৰিম ইয়াতে? cos স্কুৱেৰ 90 মাইনাছ 20 ডিগ্ৰী লিখিব পাৰিম। অৰ্থাৎ এইখিনিত sin স্কুৱেৰ 20 ডিগ্ৰী হৈ যাব। আৰু cos স্কুৱেৰ 20 প্লাছ sin স্কুৱেৰ 20 মানে হ'ব আমাৰ 1। আৰু ইয়াৰ ওপৰত কি থাকিব? ৰুট অভাৰ আছে। গতিকে এনচাৰ আহিব আমাৰ এ। এ স্কুৱেৰৰ স্কুৱেৰত আহিব কি? এ। অৰ্থাৎ এনচাৰ হ'ব আমাৰ এ। এইবাৰ 20 নম্বৰ কুৱেশ্যনত চাম। এ বি আৰু চি ডি বিন্দু সংযোগী ৰেখাখনৰ মধ্যবিন্দুৰ স্থানাংক। মধ্যবিন্দুৰ স্থানাংক সূত্ৰ আছিলে আমাৰ x1 প্লাছ x2 ডিভাইডেড বাই 2 কমা y1 প্লাছ y2 ডিভাইডেড বাই 2। ইয়াতে এক্সৰ ঠাইত কি আছে আমাৰ? এক্সৰ ঠাইত আছে এ আৰু x1ৰ ঠাইত এ, x2ৰ ঠাইত চি। গতিকে এ প্লাছ চি ডিভাইডেড বাই 2 হ'ব। এইটোত নহয়, এইটো মাইনাছ মাইনাছ, গতিকে এইটো। ঠিক এই মেথছৰ ওপৰতে ধাৰণা কৰি দ্বিতীয় মেথছটো আমি সলভ কৰিব পাৰিম। কি দি আছে? পি কিউ এ বি। পি আৰু কিউৱে এ বিক কি কৰিছে? সমান 3টা ভাগত ভাগ কৰিছে। যদিও সমান 3টা ভাগত ভাগ কৰিছে আমি এইখিনিত চাব পাৰোঁ যে কিউৱে পি বিক সমদ্বিখণ্ডিত কৰিছে। তেনেহ'লে কিউৰ স্থানাংক কি দি আছে আমাক? 3 আৰু y। এক্সৰ ভেলু 3 দি আছে, ৱাইৰ ভেলু y দি আছে। তেনেহ'লে এই ৱাইৰ মান ক'ৰ পৰা আহিব? পিৰ ৱাইৰ স্থানাংক আৰু ভিৰ ৱাইৰ স্থানাংক যোগ কৰি 2ৰে হৰণ কৰিব লাগিব। পিৰ ৱাইৰ স্থানাংক আছে 3 আৰু ভিৰ ৱাইৰ স্থানাংক আছে -5। এই দুটা প্লাছ কৰিলে -8 পাম। -8 ডিভাইডেড বাই 2 মানে কি হ'ব আমাৰ? -4। -5 -3 প্লাছ -5 ডিভাইডেড বাই 2 অৰ্থাৎ -8/2 মানে -4 হ'ব। আমাক দিছে cos a ইকুৱেল টু 4/5। আমি জানো cos কেনেকৈ হয়? cos হয় আমাৰ b/h। b/h যদি আমি চাব যাওঁ, বেছ আছে আমাৰ 4, h আছে আমাৰ 5। আমাৰ হাইট কিমান হ'ব? হাইট 3 আহি যাব। আমি যদি পাইথাগোৰাছৰ পিৰিয়ড ইউজ কৰোঁ বা পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰোঁ তেনেহ'লে আমি কিমান পাম? পিৰ ভেলু 3 পাম। এতিয়া আমাক দিছে 10 মানে কি হয়? p/b।
পিৰ ভ্যালু যদি 3 হয় আৰু বিৰ ভ্যালু যদি 4 হয় এনসার হ'ব আমাৰ কি 3/4 অর্থাৎ অপশন নাম্বার বি 23 নম্বৰত দিয়া আছে কাষৰ চিত্ৰৰ পৰা এ কোণৰ মান উলিয়াব লাগে যেহেতু বি কোণ 90 ডিগ্ৰী এ কোণত আমি কি কৰিব পাৰিম যদি এইটো ধৰ্ম ইউজ কৰা হয় cos a ইকুয়াল টু আমি কি লিখিব পাৰিম BA বাই AC বি এর মান 4 AC এর মান 8 1/2 অর্থাৎ cos A ইকুয়াল cos of 60 ডিগ্রি cos cos কাটিলে আমি কি পাম A ইকুয়াল টু 60 ডিগ্রি পাম ইকুয়াল 60 ডিগ্রি পাম অর্থাৎ অপশন হবে আমার সি নেক্সট কোয়েশ্চন লিখে যাও ইয়াতে 10 5 ডিগ্ৰী 10 25 10 30 10 65 আৰু 10 85 ৰ মান কিমান হ'ব আমি যদি চাও 10 5 ৰ লগত আমি 10 85 ৰ পূৰক কোণ পাওঁ গতিকে এই দুটাৰ লগত যদি আমি সম্পৰ্ক কৰোঁ 10 5 মানে cot 85 আৰু cot 85 মানে 10 85 মানে cot 5 গতিকে যিকোনো এটাক ভাঙিলে 90 ডিগ্ৰী মাইনাস থিটাৰ পৰা যেনেকৈ আমি সূত্ৰ পাইছিলোঁ সেইটো ভাঙিলে এইখিনিত পাম 1 ঠিক একেদৰে 10 25 আৰু 65 তো পোৱা যাব 1 এখিনি 1 হৈ থাকিব আমাৰ কি 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী মান হৈছে 1/√3 অর্থাৎ অপশন নাম্বার বি এবার দিয়ে আছে আমার কি এটা বৃত্তৰ বেখৰ দুই প্ৰান্তত টনা স্পৰ্শকবোৰ কি হ'ব এটা একেবাৰে সহজ কোৱেশ্চন ক'ব গ'লে এনেকুৱা বৃত্ত এটা আছে ইয়াৰ ব্যাস এনেকৈ দিয়া হ'ল ইয়াৰ দুই প্ৰান্তত যদি আমি এনেকৈ স্পৰ্শক টানো তাহলে স্পৰ্শকবোৰ কি হ'ব সমান্তৰাল হ'ব স্পর্শকবোৰ কি হ'ব আমাৰ সমান্তৰাল হ'ব অৰ্থাৎ কি হ'ব আমাৰ অপশন নাম্বার বি প্যারালাল হ'ব নেক্সট কোয়েশ্চন 26 ইয়াতে দিয়া হৈছে কি আমাৰ যে কাষৰ চিত্ৰৰ পৰা আমি কি উলিয়াব লাগে ও এ বিৰ মান উলিয়াব লাগে ও এ বি অৰ্থাৎ এই সৰু কোণটো আমি উলিয়াব লাগে আমি যদি চাও ও এ পি কোণ কিন্তু 90 ডিগ্ৰী হ'ব কাৰণ স্পৰ্শ বিন্দুৰ টনা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত কি হয় লম্ব হয় আকৌ এ পি বি ত্ৰিভুজৰ ক্ষেত্ৰত এ কোণ আৰু বি কোণ সমান হ'ব কাৰণ এ পি আৰু পি বি সমান এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব গতিকে কোণবিলাক সমান হ'ব আৰু দিয়া আছে আমাক পি কোণ 50 ডিগ্ৰী দিয়া আছে পি কোণ 50 ডিগ্ৰী 50 হলে বাকি দুটা কোণৰ মান হ'ব 65 65 65 এই কোণৰ মান 65 এই কোণত দুটা কোণ আছে গতিকে এই 90 ডিগ্ৰীৰ পৰা আমি কি কৰিম 65 মাইনাস কৰি দিম 90 ডিগ্ৰী মাইনাস 65 কৰিলে আমি কিমান ডিগ্ৰী পাম 25 ডিগ্ৰী পাম গতিকে অপশন নাম্বার এ হ'ব কারেক্ট आंसर এবার আমি চাম 27 নম্বৰ প্ৰশ্ন 27 নম্বৰ প্ৰশ্নত দিয়া আছে সি আর 4 সেন্টিমিটার তাহলে বি আর আমার 4 সেন্টিমিটার হ'ব এখানে দিয়া আছে 5 সেন্টিমিটার ইও কি হ'ব 5 সেন্টিমিটার হ'ব আৰু গোটেইখিনি দিছে 12 সেন্টিমিটার তাহলে এইখিনি হ'ব আমাৰ 7 সেন্টিমিটার এটো 7 সেন্টিমিটার হ'ব এটো মানে কিউবি 7 সেন্টিমিটার হ'ব তে কিউ আর ইকুয়াল কি হ'ব কিউবি প্লাস বি আর কিউবি হল 7 আৰু বি আর হল 4 এইখিনি প্লাস কৰিলে আমি 11 পাম অর্থাৎ অপশন নাম্বার বি 28 নম্বৰ প্ৰশ্নত দিয়া আছে কি চিত্ৰত প্ৰদত্ত ত্ৰিভুজ এ বি চিৰ সদৃশ হোৱাকৈ ত্ৰিভুজ এ পি কিউ অঙ্কন কৰা হৈছে স্কেল ফেক্টৰ হল এতিয়া এই এ বি চিৰ ওপৰত বেছ কৰি আমি কি আঁকিছো এ পি কিউ ত্ৰিভুজটো আঁকিছো ইয়াতে কিমানটা ভাগ কৰা হৈছে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 6 ভাগৰ ভিতৰত 5 ভাগ লোৱা হৈছে অৰ্থাৎ 5 কি হ'ব 6 হ'ব অর্থাৎ 5/6 হ'ব অপশন ইয়াতে এড হোৱা নাই গতিকে অপশনটো ইয়াতে দিয়া নাই আনসার 5/6 হ'ব যেটো অপশনত আছে সেইটোৱে কারেক্ট আনসার গতিকে নেক্সট কোয়েশ্চন 29 আর ব্যাসাৰ্ধৰ অৰ্ধবৃত্তাকাৰ থাল এখনৰ পৰিসীমা ইংলিছত লিখা আছে পেৰিমিটাৰ অফ এ সার্কুলার ডিস্ক অফ রেডিয়াস আর ইজ কোয়েশ্চনটো ভুল আছে হয়তোবা অসমীয়া মিডিয়ামতো ভুল নতুবা ইংলিশ মিডিয়ামতো ভুল অসমীয়া মিডিয়ামৰ মতে এনসার হ'ব এনেকুৱা শেপৰ সেমি সার্কুলার ডিস্ক গতিকে এইখিনিৰ ভ্যালু হ'ব আমাৰ
পাই আৰ অৰ্ধ পৰিসীমা আৰু এইখিনি হ'ব আমাৰ টুৱাইচ আৰ বা ডি। গতিকে ডি থাকিলে ডি হ'ব, নহ'লে টুৱাইচ আৰ হ'ব। কি হ'ব আমাৰ দুটা প্লাছ কৰিব লাগিব, পাই আৰ প্লাছ টুৱাইচ আৰ। এছামিছ মিডিয়ামৰ মতে এনচাৰ হ'ব চি। আৰু ইয়াতে কোৱা হৈছে কি ইংলিছ মিডিয়ামত পেৰিমিটাৰ অফ এ চাৰ্কুলাৰ ডিস্ক। চাৰ্কুলাৰ ডিস্ক হ'লে ই চাৰ্কুলাৰ শ্বেপ, চাৰ্কুল। গতিকে চাৰ্কুলাৰ পেৰিমিটাৰ হয় কি টুৱাইচ পাই আৰ। এইটো ইংলিছ মিডিয়ামৰ কাৰণে হ'ব। গতিকে কুৱেশ্যনটো ইংলিছ মিডিয়ামত ভুল হোৱা বুলি মোৰ ডাউট আছে। 30 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি R1 R2 ব্যাসাৰ্ধযুক্ত দুটা বৃত্তৰ পৰিধিৰ যোগফল R, ব্যাসাৰ্ধৰ বৃত্ত দুটাৰ এটা পৰিধি হয়, তেন্তে তাৰমানে আমাৰ সৰু সৰু দুটা বৃত্ত এনেকুৱা আছে, এটাৰ ব্যাসাৰ্ধ R1, এটাৰ ব্যাসাৰ্ধ R2। এই দুটা মিলি যিমানখিনি পৰিধি হ'ব, নতুন এটা বৃত্ত আছে তাৰ ব্যাসাৰ্ধ অকলে সিমান, অৰ্থাৎ ইয়াৰ ব্যাসাৰ্ধ R বুলি দিয়া হৈছে। ইয়াৰ যিটো পৰিসীমা এই দুটাৰ পৰিসীমাৰ যোগফলৰ সমান হ'ব। পৰিসীমাৰ সূত্র আছিল আমাৰ টুৱাইচ পাই আৰ ইকুৱেল টু টুৱাইচ পাই R1 প্লাছ টুৱাইচ পাই R2 লিখিম, কাৰণ দুটাৰ পৰিধিৰ যোগফল। এইফালে যদি আমি কমন লওঁ, টুৱাইচ পাই কমন যাব, R1 প্লাছ R2 আহিব, অৰ্থাৎ টুৱাইচ পাই কাটিলে আমি কি পাম, কেপিটেল R ইকুৱেল টু R1 প্লাছ R2 পোৱা যাব। অৰ্থাৎ এনচাৰ হ'ব আমাৰ বি নম্বৰ, R1 প্লাছ R2 ইকুৱেল টু R হ'ব। নেক্সট কুৱেশ্যন, মিনিটৰ কাঁটাডালে 10 মিনিটত ঘূৰণৰ ফলত উৎপন্ন হোৱা বৃত্তকলাৰ কোণটো হ'ল। এতিয়া ইয়াতে যদি আমি চাব যাওঁ, জেগা নাই, আমি বেলেগ এটা পেজ এড কৰি লৈছোঁ। এনেকুৱা এটা ঘড়ী এটা আছে। ঘড়ীত আমাৰ মুঠ 12টা ভাগ আছে। গতিকে 12টা ভাগ আছে, এনেকৈ 12টা ভাগ আছে। 360 ডিগ্ৰী ভাগ কৰা হৈছে 12, তাৰ পৰা লোৱা হৈছে কিমান, 10 মিনিটত দুটা ঘৰ যাব। গতিকে ইনটু 2 যদি কাটিলে আমি কিমান পাম, 30 ইনটু 2 মানে 60 ডিগ্ৰী পোৱা যাব। অৰ্থাৎ আমাৰ এইটো এনচাৰ হ'ব 60 ডিগ্ৰী। 32 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি দুটা কিউব আৰু প্ৰত্যেকৰে কিমান দিছে 64 সেন্টিমিটাৰ কিউব কৈ দিয়া আছে। এইটো তোমাৰ 13.2 এক্সাৰচাইজত বা 13.1 প্ৰথম গণিতে হ'ব লাগে সম্ভৱতঃ। গতিকে এইটোত যদি আমি চাব যাওঁ, আগৰ পেজটোলৈকে যাওঁ, ইয়াতে কি কৰা হৈছে, আমাৰ এনেকুৱা শেপৰ দুটা ঘনক লগ কৰা হৈছে, এইটো মই ৰাখি দিছোঁ। এনেকুৱা এটা ঘনক আছে, ইয়াৰ আয়তন দিছে 64 সেন্টিমিটাৰ কিউব, আৰু এটা ঘনক দিয়া আছে তাৰো 64 সেন্টিমিটাৰ কিউবে দিয়া আছে। এতিয়া এই দুটা ঘনকৰ যিহেতু আমাৰ খালি আয়তন দিয়া আছে, আয়তনৰ পৰা আমি আগত প্ৰথমতে কি ওলাই ল'ব লাগিব, ইয়াৰ দিশ ওলাই ল'ব লাগিব। আয়তন যদি 64 সেন্টিমিটাৰ কিউব হয়, আমি গম পাওঁ যে ঘনকৰ আয়তন L কিউব ইকুৱেল ইয়াতে কিমান দিছে 64 দিছে, অৰ্থাৎ 4 কিউব। গতিকে L ইকুৱেল টু কিমান পোৱা যাব, 4। ইয়াৰ L 4, H 4 আৰু ব্ৰেথ 4 সবখিনিয়ে কি হ'ব 4 হ'ব। কিন্তু দুটা যেতিয়া এটাষ্ট কৰি দিয়া হ'ব, এটাৰ লগত এটা কানেক্ট কৰি দিয়া হ'ব, তেতিয়া কিন্তু ইয়াৰ লেন্থ কি হৈছে বাঢ়ি যায় 8 হৈ যাব। লেন্থ বাঢ়ি 8 হ'ব, কিন্তু হাইট আৰু ব্ৰেথ সেম থাকি যাব। গতিকে ইয়াৰ যিটো ফৰ্মুলা আছিল আমাৰ আয়তীয় ঘনকৰ ক্ষেত্ৰত কি আছিলে, 2 ইনটু LB প্লাছ BH প্লাছ HL। ইয়াতে যদি আমি মান বহাই দিওঁ কিমান পাম, Lৰ মান 8 হৈ যাব, Bৰ মান 4, Bৰ মান 4, Hৰ মান 4, Hৰ মান 4 ইনটু Lৰ মান 8, 232 প্লাছ 16 প্লাছ 32, 2 ইনটু এইখিনি প্লাছ কৰিলে 80 পাম, ইকুৱেল টু 160 সেন্টিমিটাৰ স্কুৱেৰ পোৱা যাব। অৰ্থাৎ অপশ্যন আমাৰ কোনটো হ'ব, বি নম্বৰ অপশ্যন কাৰেক্ট। নেক্সট কুৱেশ্যন, এটা 14 সেন্টিমিটাৰ বাহু বিশিষ্ট কি আছে, ঘনক আছে, তাৰ ওপৰত এটা অৰ্ধগোলকে আগুৰি আছে, সৰ্বোচ্চ ব্যাসাৰ্ধ কিমান হ'ব।
চাবা যদি আমি ঘনকটো আঁকি লওঁ ঘনকৰ বেগ কিমান দি আছে আমাক 14 ঘনকৰ দিশ কিমান আছে 14 সেন্টিমিটাৰ ইয়াতে যদি আমি এটা কি আঁকো গোলক আঁকা হয় বা অৰ্ধগোলক আঁকা হয় তেনেহ'লে ই হাইষ্ট কিমানখিনি ল'ব পাৰিব ই হাইষ্ট ল'ব পাৰিব এই গোলকৰ যিটো বেগ হ'ব গোলকৰ বেগটো হাইষ্ট কি হ'ব পাৰিব ঘনকৰ দিশৰ সমান হ'ব পাৰিব যিহেতু ইয়াতে ব্যাসাৰ্ধৰ কথা কোৱা হৈছে গতিকে ঘনকৰ দিশৰ আধাই হ'ব আমাৰ কি ব্যাসাৰ্ধ ঘনকৰ দিশ 14 তাৰ ব্যাসাৰ্ধ হ'ব আধা কিমান হ'ব 7 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি 34 নম্বৰ কোৱেশ্চনত চাম 34 নম্বৰ কোৱেশ্চনত দিছে যে যদি বহুলক শ্ৰেণী 35 ৰ পৰা 40 হয় তেনেহ'লে f ৰ মান কিমান হ'ব আমি জানো বহুলক হয় কোনটো সৰ্বোচ্চ বাৰম্বাৰতাখিনিয়ে হয় বহুলক গতিকে ইয়াতে দিয়া আছে আমাৰ বাৰম্বাৰতা 9 লৈকে গতিকে f টো কি হ'ব গ্ৰেটাৰ দেন 9 হ'ব লাগিব কাৰণ ইয়াতকৈ ডাঙৰ হ'লেহে আমি কি পাম ই বহুলক হ'ব অন্যথা ই বহুলক হ'ব নোৱাৰে গতিকে ইয়াতে আমি গ্ৰেটাৰ f ইজ গ্ৰেটাৰ দেন 9 পাম ইয়াতে কিন্তু 10 অপশ্যন আছে 10 থাকিলে আকৌ 10 নিদিবা কাৰণ 11 হ'ব পাৰে 12 হ'ব পাৰে ইয়াক আমি এনসাৰ হিচাপে কেনেকৈ উলিয়াম চাবা এনসাৰ হিচাপে যদি আমি ওলাব যাওঁ এনেকৈ চাম যে আমাৰ বহুলকৰ ফৰ্মুলা কি আছিলে l প্লাছ f1 মাইনাছ f0 ডিভাইডেড বাই 2f1 মাইনাছ f0 মাইনাছ f2 ইনটু h আমাৰ বহুলক শ্ৰেণী কিমান দিছিলে 35 to 40 গতিকে ইয়াৰ বহুলকৰ মান কি হ'ব পাৰিব 35 আৰু 40 ভিতৰত হ'ব লাগিব গতিকে সেই হিচাপে যদি আমি চাব যাওঁ l ৰ মান 35 আছে প্লাছ এইখিনিতো আমাৰ কি আছে h ৰ মান 5 আছে এতিয়া মাজৰখিনি যদি আমাৰ এনসাৰ 1 আহে অৰ্থাৎ এইখিনি যদি আমাৰ 1 আহে 35 প্লাছ 5 মানে কিমান হৈ যাব 35 প্লাছ 5 মানে 40 হৈ যাব ই কিন্তু হ'ব নহয় তাৰমানে এই যিখিনি f1 মাইনাছ f0 টুৱাইছ f1 মাইনাছ f0 মাইনাছ f2 ই কেতিয়াও 1 হ'ব নোৱাৰে ই কি হ'ব লাগিব 1তকৈ সৰু হ'ব লাগিব যদি 1তকৈ সৰু হ'ব লগা হয় এটা ভগ্নাংশৰ ক্ষেত্ৰত 1তকৈ সৰু কেতিয়া হয় যেতিয়া লবৰ মান সৰু হয় গতিকে হৰৰ মানটো কি হ'ব ইয়াতে ডাঙৰ আছে অৰ্থাৎ আমি এইটোক লিখিব পাৰোঁ টুৱাইছ f1 মানে f মাইনাছ f0 মানে আমাৰ কিমান আছিলে f0 মানে 4 আৰু f2 মানে 9 গতিকে ইয়াতে আমি কি লিখিব পাৰিম 4 মাইনাছ 9 ইজ গ্ৰেটাৰ দেন f মাইনাছ f0 মানে 4 এইটো হ'ব এইখিনি টুৱাইছ f মাইনাছ 13 ইজ গ্ৰেটাৰ দেন f মাইনাছ 4 আৰু কি হ'ব পাৰে আমাৰ টুৱাইছ এফৰ পৰা এইফালে আহিলে f ইজ গ্ৰেটাৰ দেন মাইনাছ 4 প্লাছ 13 মানে কি পাম আমি f ইজ গ্ৰেটাৰ দেন 9 এইটোৱে আমাৰ এনসাৰ হ'ব 10 কিন্তু নহয় ঠিক আছে হিচাপে আমি কি পালোঁ f ইজ গ্ৰেটাৰ দেন 9 পালোঁ অপশ্যন নম্বৰ C ইজ দ্য কাৰেক্ট এনসাৰ নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 ইয়াৰ পিছত দি আছে 1 পৰা 30ৰ ভিতৰত এটা সংখ্যা যাদৃচ্ছিকভাৱে টনা হ'ল সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান এতিয়া 1 পৰা 30ৰ ভিতৰত আমাৰ মুঠ মৌলিক সংখ্যা কিমানটা আছে 10টা আছে আৰু মুঠ সংখ্যা কিমানটা দিছে 30টা দিছে গতিকে ইয়াতে যদি আমি চাব যাওঁ কাটাকাটি কৰিলে 1/3 পাম আমাৰ প্ৰবাবিলিটি হ'ব 1/3 নেক্সট কুৱেশ্যন 37 ইয়াতে কি কোৱা হৈছে যে এখন মোনাত 3টা বগা আৰু 4টা ৰঙা বল আছে যাদৃচ্ছিকভাৱে টনা বলটো বগা হোৱাৰ সম্ভাৱিতা বঢ়াব পাৰি কেনেকৈ বঢ়াব পাৰি ইনক্ৰিজিং ৰেড বলছ ৰঙা বলৰ সংখ্যা বৃদ্ধি কৰি ৰঙা বলৰ সংখ্যা বৃদ্ধি কৰিলেতো বগা হোৱাৰ সম্ভাৱিতা নাবাঢ়ে গতিকে এইটো নহ'ব 2 নম্বৰত ইনক্ৰিজিং দ্য হোৱাইট বলছ এইটো হ'ব ইনক্ৰিজিং সেম নাম্বাৰ অফ বলছ অফ বোথ এইটো হ'ব চাবা এক্সাম্পল হিচাপে 3 আৰু কিমান দি আছে 4 দি আছে আমি ধৰি লৈছোঁ 3 আৰু 5টা লৈছোঁ মানে 3 আৰু 5 যদি আমি লওঁ 4 লৈছোঁ দিয়া 3 আৰু 4 লোৱা হৈছে টোটেল আমাৰ কিমান হ'ল 7 কিন্তু ওপৰত আমাৰ কিমান আছে 3 এইখিনি হ'ল প্ৰবাবিলিটি ইয়াৰ এপ্ৰক্সিমেটলি আমি ডিভাইড কৰিলে কিমান টাইমছ পাম 4 টাইমছ পাম 0.4 পাম 0.4 পাম আৰু যদি এতিয়া আমি দুয়োটাতে যদি 5 কৈ বঢ়াই দিওঁ এইটো হ'ব 8 ই হ'ব কিমান আমাৰ 13 টোটেল হৈ যাব কিমান আমাৰ 17
কাৰণ 5 ইয়াতেও প্লাছ হ'ব, ইয়াতেও প্লাছ হ'ব। 8 আৰু 9 মিলি 17। এইবাৰ কিমান পোৱা যাব? ইয়াক যদি আমি ডিভাইড কৰি দিওঁ 4তকৈ অলপ মান কি পাম? আমি বেছি পাম। কাৰণ ই যদি আমাৰ 20 হয়, ই 0.4 লৈকে হ'ব পাৰিলে হয়। কিন্তু ইয়াতে কি আছে? 17 আছে, অলপ বেছি হ'ব। গতিকে ইয়াতে কি হ'ব? 4 পইণ্ট সামথিং আহিব, আৰু ইয়াতকৈ কি আহিব? বেছি আহিব। ইয়াৰ যিটো ভেলু আহিব তাতকৈ বহুত বেছি আহিব। গতিকে আমি দুয়োটাতে নাম্বাৰ ইনক্ৰিজ কৰিলে প্ৰবাবিলিটি বাঢ়ি যায়। নেক্সট দিছে ডিক্ৰিজিং দ্য নাম্বাৰ অফ ৰেড বলছ। ৰেড বল কমাই দিলে আমাৰ হ'ব। গতিকে 2, 3, 4 এইকেইটা আমাৰ অপশ্যন হ'ব। ক'ত আছে? 2, 3, 4 অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনত ইফ root over a plus root over b is a rational number, then root over ab is a rational. এইটো হ'ব পাৰে যে root over a, কাৰণ ইয়াৰ যেহেতু ৰেচনেল নাম্বাৰ কোৱা হৈছে, এই root over ৰ ভেলুটো কি হ'ব? এই root over এইটো এটা পাৰফেক্ট স্কুৱেৰ। পাৰফেক্ট স্কুৱেৰ ইয়াৰ স্কুৱেৰ ৰুট পাম, বিৰো এটা স্কুৱেৰ ৰুট পাম। গতিকে পাৰফেক্ট স্কুৱেৰৰ ইনটু কৰি আমি যদি আৰু পাৰফেক্ট স্কুৱেৰ উলিয়াব যাওঁ, পাৰফেক্ট স্কুৱেৰ দুটা ইনটু কৰিলে পাৰফেক্ট স্কুৱেৰে হয়। গতিকে root over ab এটা কি হ'ব? ৰেচনেল নাম্বাৰ হ'ব। পি নম্বৰ আনচাৰ, পি অপশ্যনটো কাৰেক্ট। কিন্তু কিউত কি কৈছে? root over ab ইজ ৰেচনেল, এইটো হ'ব নোৱাৰে। কাৰণ root over যদি আমি হেৰি লিখি দিওঁ 9 আৰু 2 ইনটু 8 যদি লিখা হয়, তাহলে কিমান হ'ব আমাৰ? 16। 16ৰ স্কুৱেৰ ৰুট 4। ই একটা ৰেচনেল নাম্বাৰ, কিন্তু root 2 প্লাছ root 8 ই কিন্তু ৰেচনেল নাম্বাৰ নহয়, ই ইৰেচনেল নাম্বাৰ। গতিকে কিউ অশুদ্ধ, পি শুদ্ধ। অপশ্যনবিলাক চাওঁ কি হ'ব ইয়াতে? পি শুদ্ধ, কিউ অশুদ্ধ। পি শুদ্ধ, কিউ অশুদ্ধ, চি নম্বৰ অপশ্যন। নেক্সট কুৱেশ্যন 39। ইয়াতে দিয়া হৈছে আমাক কি? যদি 2 এই ৰাশিটোৰ এটা কি হয়? শূন্য হয়, তেন্তে কেৰ মান ওলাব লাগে। আমি 2 একবাৰ বহাই দিম কেৰ জেগাত। কি হ'ব? কে ইনটু 4 স্কুৱেৰ, 2 স্কুৱেৰ, কে ইনটু 2 স্কুৱেৰ প্লাছ 3 ইনটু 2 প্লাছ কে ইকুৱেল 0 হ'ব। এইখিনিৰ পৰা 4k প্লাছ 6 প্লাছ কে ইকুৱেল 0। 4k আৰু কে মিলি 5k ইকুৱেল -6, কে ইকুৱেল কি হ'ব? -6/5 হ'ব। অৰ্থাৎ অপশ্যন নম্বৰ ডি, -6/5। এবার দিছে যদি আলফা আৰু বিটা পি এক্সৰ 0, তেনেহ'লে 1/α প্লাছ 1/βৰ মান কি হ'ব? আমি এইখিনিত যদি এলচিএম মিলাওঁ কি পাম? তলত পাম আলফা বিটা, ওপৰত পোৱা যাব আমাৰ কি? বিটা প্লাছ আলফা। অৰ্থাৎ বিটা প্লাছ আলফা মানে দিয়া আছে মানে নাই, আলফা বিটা মানে -b/a, আলফা প্লাছ বিটা মানে -b/a। গতিকে ইয়াত আমি কি পাম? -1/2 পাম। -1/2 লগত মাইনাছ কৰিলে 1/2 হৈ যাব এনচাৰ। এইখিনিত হ'ব 1/2, মাইনাছ কাটা যাব। আৰু চিৰ ক্ষেত্ৰত আমি কি পাম? আলফা বিটা মানে c/a, c/a মানে পাম -6/2 মানে -3 পাম। অৰ্থাৎ ইয়াৰ এনচাৰ হ'ব 1/6 হ'ব, -1/6, বি নম্বৰ অপশ্যন। এবার আমি চাম 41 নাম্বার কোয়েশ্চন। ইয়াতে কি দিয়া হৈছে যে দুটাকৈ সমীকৰণ দিয়া আছে। এই সমীকৰণবিলাক কি হ'ব আমি সেইটো চাব লাগে। প্ৰথমটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, মিলাই চাওঁ যে 2/2 মানে 1 পোৱা যাব, 1/2 মানে 1/2 পোৱা যাব। a1/a2 নট ইকুৱেল b1/b2, অৰ্থাৎ ই কটাকটি কৰা ৰেখা হ'ব, 1 যায় 3 লগত মিলিব। 2 নম্বৰত দিয়া আছে এইটোত চালে 1/2 1/2 1/2 হ'ব। ইয়াতে গোটেইকেইটা ইকুৱেল হ'ব, গোটেইকেইটা ইকুৱেল হ'লে মিলি যোৱা ৰেখা হ'ব। 3 নম্বৰত 1/1 1 হ'ব, আকৌ -1/1 মানে ইয়াতো 1 হ'ব, লাষ্টতে নিমিলে। গতিকে ই কটাকটি কৰা নহয়, সমান্তৰাল ৰেখা হ'ব। আৰু 3 নম্বৰটো 1ৰ লগত হ'ব, আৰু 4 নম্বৰটো তেনেহ'লে 4ৰ লগতে হৈ যাব। গতিকে a হ'ল 2, a2 থকা কেইটা আছে? 2টা আছে।
A2 থকা দুটা আছে B কি আছে আমাৰ B আছে 3 B3 থকা এটা আছে গতিকে D নম্বৰ অপশ্যন কাৰেক্ট হ'ব নেক্সট আছে ax² + bx + c = 0 মূলবোৰৰ বাস্তৱ আৰু অসমান হয় যদি কেতিয়া হ'ব বাস্তৱ আৰু অসমান আমাৰ হয় কেতিয়া যদি d is greater than 0 হয় d মানে হৈছে b² - 4ac greater than 0 অর্থাৎ b² greater than 4ac b² যদি greater than 4ac হ'ব লগা হয় তাহলে এই মানখিনি b² তো সদায় পজিটিভ b² এর ভ্যালু সদায় পজিটিভ হ'ব মাইনাস থাকলে পজিটিভ হ'ব নেগেটিভ থাকলে পজিটিভ হ'ব ঠিক আছে ইয়াতে কি হ'ব লাগিব হয়তোবা a পজিটিভ হ'ব লাগিব a পজিটিভ হলে c নেগেটিভ হ'ব c পজিটিভ হলে a নেগেটিভ হ'ব মানে এটা আনটোৰ পরিচ্ছন্ন হ'ব লাগিব গতিকে আনসার কি হ'ব আমাৰ a আৰু c বিপরীত চিহ্নযুক্ত হ'ব অপশন নম্বৰ c 43 নম্বৰ ডাইরেক্ট ফর্মুলা এটো ডি নম্বৰ আনসার হ'ব অলপ আগতে মই লিখিছিলোঁ একবার এবার 44 নম্বৰ কোশ্চেনত চোৱা যাওক কি দিয়া আছে এটা দ্বিঘাত বহুপদৰ খুব বেছি দুটা বাস্তৱ শূন্য থাকিব পাৰে এটো ট্ৰু অর্থাৎ অ্যাসারশনটো ট্ৰু আছে রিজনটো কি দিয়া আছে প্ৰতিটো দ্বিঘাত বহুপদক দুটা রৈখিক বহুপদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰে এটো ট্ৰু অর্থাৎ a and b both are true a and r both correct এটো হ'ব অপশন নম্বৰ a কোশ্চেন নম্বৰ 45 কি দিয়া হৈছে যে এই ইকুয়েশনৰ কি দিছে দুটা ইকুয়াল রুটস দিছে আমি চাও ইকুয়াল রুটস কেতিয়া হ'ব যদি b² - 4ac হয় b² - 4ac greater equal 0 হয় b ঠাইত -2 হোল স্কয়ার -4 এর ভ্যালু 1 c এর ভ্যালু 1 কিমান পামে 4 4 0 0 পাব গতিকে এক নম্বৰটো কি আছে আমাৰ ট্ৰু আছে অ্যাসারশনটো ট্ৰু আছে রিজন কি হল কিহৰ কাৰণে হয় when d = 0 এটো ট্ৰু আছে গতিকে ইয়াতেও কি হ'ব আমাৰ a and r both are true গতিকে থ্যাংক ইউ তোমালোকে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আমাৰ ভিডিও লাইক এন্ড শেয়াৰ কৰিবা আশা কৰো আমি পৰৱৰ্তী ভিডিওবিলাক সময়মতে আপলোড কৰিম ধন্যবাদ